1 নম্বৰ প্ৰশ্ন, ভাৰতত কোনটো গছ ৰোপণ কৰিলে জেললৈ যাবলগীয়া হয়? উত্তৰটো হ'ব গ, গাঞ্জা। প্ৰশ্ন নং 2, কোনটো জন্তুৰ গাখীৰৰ ৰং ক'লা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, গড়। প্ৰশ্ন নং 3, কোন দেশত কণী পৰা গছ আছে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, আমেৰিকা। প্ৰশ্ন নং 4, এদিনত এটা মহে কিমান কণী পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, 200টা। প্ৰশ্ন নং 5, পানী খোৱাৰ পিছত কোনটো প্ৰাণীৰ মৃত্যু হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, কেংগাৰু নিগনি। প্ৰশ্ন নং 6, কোনখন দেশত চেণ্টাৰ ফ্ৰেছ খোৱা আৰু বিক্ৰী কৰাটো অপৰাধ বুলি গণ্য কৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ, ছিংগাপুৰ। প্ৰশ্ন নং 7, ৰজাৰ ঘৰৰ কালী গাই ঘাটে ঘাটে পানী খায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, বৰহী। প্ৰশ্ন নং 8, এক ঠেঙীয়া বগলী নিতৌ নাচে গধূলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, বিচনী। প্ৰশ্ন নং 9, ওপৰৰ পৰা পৰিল ধুম তাৰ কটিত এহলুম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, কঁঠাল। প্ৰশ্ন নং 10, নদী নলা শুকাই গ'ল গছৰ আগত পানী ৰ'ল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ, নাৰিকল।